হাই গাইস, গুড আফটারনুন। এটা কথা হ'ল কি, আমি এটা পাৰ্টি খুলি আছোঁ, এটা বিৰাট ডাঙৰ ষ্ট্ৰং পাৰ্টি খুলি আছোঁ। পাৰ্টিটোৰ নামটো ঘোষণা কৰা নাই, কিন্তু পাৰ্টিটো খুলি পেলাই বহি আছোঁ, এইটো কিন্তু বহুত ডাঙৰ কথা। পাৰ্টিটোত কেণ্ডিডেট আছে আমাৰ কলু দাস, মেকৃদৈ দাস, আমাৰ বিমলা বেহেন, সুৰেন ভাঞ্জিয়া, ইটিচি মানে ইত্যাদি বহুত গণ্যমান্য আৰু জবৰদস্ত ব্যক্তি আছে মোৰ পাৰ্টিটোত। বিধানসভাৰ আমি ইলেকশ্যন খেলাম, চৰকাৰ গঠন কৰিম, খেলামে আমি ইলেকশ্যন। আমাক ৰোধ কৰান্তা কোনো নাই, আৰু চৰকাৰ যি বনাম আমি বনামে। আমি চৰকাৰ বনাম, আমি চৰকাৰ বনাইহি এৰিম। বিত্ত বিভাগত আমাৰ বিমলা আছে, আমাৰ পইচা পাতি কোনো ধৰণৰ সমস্যা নহয়, জুলুম যাবাই নহয়। আমাক বিমলাই কৈ দিছে, যি টকা পইচা যিখিনি লাগে ধৰক সহায় মই কৰিম, ইলেকশ্যন খেলাম, আমি চৰকাৰ বনাম। কোনো এটা কাৰণতে বেলেগ চৰকাৰ আহে নাযাওঁ, আমি চৰকাৰ বনামো। আৰু যি চৰকাৰ বনাম আমি, সেই চৰকাৰ কোনো কাৰণতে আৰু ভাঙা নাযায় বুলি কৈছে বিমলাৰ বাক্য, ভাষ্য এইটো। বাকী আমি যেতিয়া ইলেকশ্যন খেলাই জিকিম, বিভাগবিলাক আমি কৰ্তৃত ভাগে ভাগে দিম। কোনোবা CM হ'ব, কোনোবা উপ মুখ্যমন্ত্ৰী হ'ব। আমাৰ বিমলাই বোধহয় CMত বহিব নেকি, মানে বীৰংগনা, বিমলা বীৰংগনা। খাদ্য বিভাগত আমাৰ এই ভাণ্ডাৰী থাকিব, ভাণ্ডাৰী গমেইটো পাইছে, ভাণ্ডাৰী কোনটো। খাদ্য বিভাগত তাক দিম, যোগান বিভাগটো বেলেগ হ'ব। আমাৰ আছে বিভিন্ন ধৰণৰ মানুহ আছে, তাতে আমাৰ কাৰ্যকৰ্তা আছে, চিন্তা কৰিব নালাগে। সক্ৰিয় সদস্য, আমাৰ সক্ৰিয় সদস্য আছে, সিহঁতে বহুত জবৰদস্ত কাম কৰিম বুলি কৈছে। ৰাইজৰ হিতৰ কাৰণে আমি প্ৰাণ দিম বুলি কৈ আছে। আজিও আছে, আলোচনা কৰিছে মোৰ লগত। কলুও আছে, গৌতমো আছে, বিমলা আছে, সুৰেন আছে, প্ৰাণজিত আছে। প্ৰাণজিতেতো প্ৰচাৰ বিভাগত আছে। সি কৈছে কি মই প্ৰচাৰ বিভাগত আছোঁ, চিন্তা কৰিব নালাগে, সাংস্কৃতিক বিভাগটো তাক লাগিব বুলি কৈছে। সি মোক কৈছে মোক অমুক বিভাগটো মোক কৈছে, যাকে জিকি লওঁ আমি, চৰকাৰ গঠনটো হ'মেই, আমি জিকিমেই, ইলেকশ্যন খেলামেই। পইচাটো আমাৰ চিন্তা নাই, যিমান লাগে বস্তাক বস্তাই আছে আমাৰ পইচা, টকাৰ আমাৰ চিন্তা নাই। কিন্তু গাইজ ভাবছে নেকি আপোনালোকে যি আন্ধে ক'ৰ পৰা ইলেকশ্যন, বহু টকা আছে আমাৰ পাৰ্টিত। আৰু যোগদান কাৰ্যসূচী চলি আছে, আজি গধূলি যোগদান হ'ব আমাৰ কেইবাটাও সক্ৰিয় সদস্য। ইতিমধ্যে আমাৰ যোগাযোগ কৰি আছে কৰ্মকৰ্তাৰ লগত, কিমান মানুহ যোগদান হ'ব তাৰ কোনো ঠিকনা নাই। আজি যোগদান কাৰ্যসূচীত এনেকুৱা কৰি আৰু পাগৰি মাৰিব নালাগে, আমাৰ দিন গ'ল। আমি এতিয়া এনেকুৱা কৰি ল'ব লাগিব, আমাক পিন্ধাব এনেকুৱা কৰি মানুহ, এনেকুৱা কৰি পিন্ধাব, ক'ত পিন্ধিব লাগিব আমি, কাৰণ ৰজা মন্ত্ৰী হ'ম না আমি। ভয় খাব নালাগে বৰ্তমানৰ চৰকাৰে, আমি চৰকাৰ গঠন কৰি আছোঁ। বিধানসভাৰ ইলেকশ্যনত কোনো কাৰণতে আমি চৰকাৰ আহিব নোৱাৰা, বেলেগ চৰকাৰ আমি নিজেই গঠন কৰিম। পাৰ্টিৰ নামটো আমি দিয়া নাই ইতিমুহূৰ্তলৈকে, পাৰ্টিৰ নামো দিম। যিদিনা পাৰ্টিৰ নাম দিম, সিদিনাই আমি ৰাজসিংহাসন দখল কৰিম, আমাৰ চৰকাৰ আমি দখল কৰিম।